মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে আনিছোঁ ক্লাছ 10ৰ চেপ্টাৰ হৈ গ'ল মেক্ৰ'ছ ইন স্প্ৰেডশ্বীট ক্লাছ 10ৰ ডমেন বুক IT সো ইয়াৰ লগত আমাৰ কি হয় থিওৰি নিচিনাকৈ তোমালোকৰ কুৱেশ্যন পেপাৰবিলাক সলভ কৰি দিম দে এক নম্বৰ কুৱেশ্যনত দিয়া আছে কি মাল্টিপল চইচ কুৱেশ্যন মানে ইয়াৰ পৰা যিকোনো চাৰিটা আছে ইয়াৰ পৰা এটা ওলাব লাগে কুৱেশ্যন নম্বৰ 1 A macros has enabled from the option in মেনু বাৰ আমি মেনু বাৰৰ কোনটো অপচনত ক্লিক কৰিলে মেক্ৰো অপচনটো আমাৰ আহে ইয়াতে আমাৰ অপচনটো কোনটো হ'ব স্প্ৰেডশ্বীটটো নহয় ডাটাও আমাৰ নহয় উইন্ডোজটো নহয় শুদ্ধ আনসাৰ হ'ব আমাৰ সি নম্বৰ টুলস মনত থাকিব ইয়াতে আমাৰ ছবিত দিয়া আছে চোৱা ইয়াতে যেতিয়া আমি টুলত ওপেন কৰো তেতিয়া আমাৰ কি হয় মেক্ৰোছটো ওপেন হয় কোৱেশ্চন নম্বৰ 2 Which of the following is invalid name মানে এটাই তলত দিয়া মানে আমাৰ কোনটো ভ্যালিড নেম হয় মেক্ৰোৰ তোমালোক চোৱা আমি তো সবে জানো মেক্ৰোটো আমাৰ ভ্যালিড নেম আমাৰ কেতিয়া হ'ব এটা আমাৰ কি দিয়া আছে ইয়াতে দিয়া আছে এটা তোমাৰ ফার্স্ট এ নম্বৰত দিয়া আছে 1 ফরম্যাট এটো কেতিয়াও নহয় 2 নম্বৰ যিখন আছে আমাৰ স্পেস দিয়া আছে স্পেসও আমাৰ নহয় 3 নম্বৰত আমাৰ কি আছে স্পেশাল ক্যাৰেক্টাৰ এটা দিয়া আছে স্পেশাল ক্যাৰেক্টাৰ আমাৰ ডলাৰ ষ্টাৰ ইয়াতে দিয়া আছে এটো নহয় কিন্তু ডি নম্বৰত কি হয় ফরম্যাটৰ লগত আৰু অৰ্ডাৰ মাজত আন্ডাৰলাইনটো দিয়া হয় আন্ডাৰলাইনটো স্পেশাল ক্যাৰেক্টাৰ এই কাৰণ আমাৰ কি হয় ইয়াতে ভ্যালিড হয় আনসার নাম্বার ডি এটা সো যদি হুদে কেনেকুৱা মাইক্ৰোটো ৰেকৰ্ড কৰাৰ কাৰণে আমাৰ কি মানে থাকিব লাগে ফাৰ্ষ্টত আমাৰ কি হ'ব এলফাবেট মানে যিকোনো লেটাৰ ষ্টাৰ হ'ব লাগিব ইয়াৰ মাজত স্পেস হ'ব নোৱাৰিব স্পেশাল ক্যাৰেক্টাৰ হ'ব নোৱাৰিব স্পেশাল ক্যাৰেক্টাৰ হ'ব পাৰিব অনলি আন্ডাৰলাইন মনত থাকিব কোৱেশ্চন নম্বৰ 3 Which of the following LibreOffice content module with re-recorded macro should not be changed আমাৰ ইয়াতে যিখন দিয়া আছে আমাৰ ইয়াত তলত দিয়া এখন মেক্ৰোটো কোনটো আমি লাইব্ৰেৰী অফিসত চেঞ্জ কৰিব নোৱাৰো আনসাৰ আমাৰ কি হ'ব আনসাৰ হ'ব আমাৰ বি আমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰো লাইব্ৰেৰী অফিস মেক্ৰো যিখন আছে তাত আমি চেঞ্জ কৰিব নোৱাৰো কোৱেশ্চন নম্বৰ 4 Identify which of the following is programming language programming language মানে যিবিলাক ল্যাঙ্গুৱেজ কম্পিউটাৰ বুজি পায় এক নম্বৰত এ কি দিয়া আছে আমাৰ কল নহব সি নম্বৰ রাইটার নহব 3 নম্বৰ মেক্ৰো নহয় কিন্তু মেক্ৰো ৰেকৰ্ড কৰাৰ কাৰণে আমাৰ কি লাগে বেসিক প্রোগ্রাম ল্যাঙ্গুৱেজখন লাগে এই কাৰণে অপচন আমাৰ কি হয় অপচন হ'ব আমাৰ কোৱেশ্চন নম্বৰ 5 A module can be executed from IDE by pressing মানে IDE যিখন আছে প্ৰেছ কৰিলে আমাৰ কি হয় এক্সিকিউট হ'ব অপচন আমাৰ ইয়াতে অপচন দিয়া আছে কেটা আছে অপচন দিয়া আছে এ নম্বৰটো দিয়া আছে F3 B F4 C নম্বৰ দিয়া আছে F5 D নম্বৰ দিয়া আছে F6 শুদ্ধ আনসাৰ আমাৰ কোনখন হ'ব F5 আৰু IDS ৰ সম্পূৰ্ণ নাম কি হয় ইন্টিগ্ৰেটেড ডেভেলপমেন্ট এনভায়রনমেন্ট তলত আমি পাই যাম আৰু কোৱেশ্চন নম্বৰ 6 Which of the following is default name of macro তলত দিয়া default name of macro আমাৰ কি হয় মানে যেতিয়া macroটো ৰেকৰ্ড কৰাৰ কাৰণে তুমি ক্লিক কৰা অটোমেটিক নেম এটা আহি যায় এইখন আমাৰ অপচনটো কি হ'ব এ ডিফল্ট নহয় সি macroটো নহয় ডি মেইন macroটো নহয় অপচন নম্বৰ আমাৰ বি আমাৰ শুদ্ধ আনসাৰ আমাৰ এক নম্বৰ এমসিকিউ কেটা গুছি গল কোৱেশ্চন নম্বৰ বি fill in the blank এটা সব যিখিনি মই কালাৰ কৰি আছে এটা আমাৰ কি হয় ব্ল্যাঙ্কত মানে অপচন কেটা মই দি দিছো কিন্তু এটা তোমালোকক দেখা নাই এতিয়া মই দেখাম চাইলো লাইব্ৰেৰী অফিস অটোমেটিকলি লোডেড when a document is open যেতিয়া তুমি ডকুমেন্টস এখন ওপেন কৰিবা আমি ডকুমেন্ট সাপোজ তোমালোক লাইব্ৰেৰী অফিস হ'ব পাৰে মাইক্ৰোসফট হ'ব ফটোশপ হ'ব টেলি হ'ব পাৰে বহুত কিবা এপ্লিকেশন হ'ব লাইব্ৰেৰী অফিস বিলাক আমাৰ কি হ'ব লাগে অটোমেটিক কি হ'ব লাগে ওপেন হয় এটা আমাৰ কি হয় এখন হয় আমাৰ স্ট্যান্ডার্ড লাইব্ৰেৰী অপচন এ আমাৰ কি হ'ব স্ট্যান্ডার্ড লাইব্ৰেৰী অফিস অটোমেটিক ৰান হ'ব লাগিব নহলে আমাৰ কি হ'ব এপস কেতে কাম নকৰে এপ্লিকেশন কেতে কাম নকৰে কোৱেশ্চন নম্বৰ বি IDE স্ট্যান্ডার্ড ফর IDE স্ট্যান্ডার্ড মানে কি হয় সম্পূৰ্ণ নাম কি হয় IDE মই অলপ আগতে কৈ দিছো IDE সম্পূৰ্ণ নাম কি হয় ইন্টিগ্ৰেটেড ডেভেলপমেন্ট এনভায়রনমেন্ট সম্পূৰ্ণ নাম কোৱেশ্চন নম্বৰ 3 A macro is a function is capable of accepting and returning কি ৰিটাৰ্ন কৰে আমাৰ মেক্ৰো আমাৰ কি হয় একসেপ্ট কৰে কিবা আর্গুমেন্ট যে থাকে আমাৰ আর্গুমেন্ট কি কৰে একসেপ্ট কৰে আৰু ৰিটাৰ্ন আমাৰ কি দিব ৰিটাৰ্ন আমাৰ ভ্যালু দিয়ে মনত থাকিব আমাৰ কি মেক্ৰোয়ে কি একসেপ্ট কৰে ফাংশন আর্গুমেন্ট ৰিটাৰ্ন আমাৰ কি দিয়ে ভ্যালু দিয়ে কোৱেশ্চন নম্বৰ 4 মেক্ৰো allow us to add delete and module মেক্ৰোটো আমাৰ এড আমি তো কৰিব পাৰো
মেক্ৰোৰ সহায়ত প্ৰগ্ৰাম লেংগুৱেজৰ আমি বহুত কিবা কিবি কৰিব পাৰোঁ আমাৰ কি কৰিব পাৰে এড কৰিব যিখন আমাৰ কৰিব পাৰে ইয়াত আমাৰ অপশ্যনটো কি হ'ব অপশ্যন হ'ব অৰ্গেনাইজাৰ কুৱেশ্যন নম্বৰ 5 দ্য কোড অফ মেক্ৰো বিগিনিং উইথ বিগিনিং আমাৰ কিহৰ দ্বাৰা হয় ইয়াত ফলোয়িং বাই নেম অফ দ্য মেক্ৰো এণ্ড এণ্ড উইথ আমাৰ যেতিয়া প্ৰগ্ৰামটো ষ্টাৰ্ট হয় তুমি মেক্ৰো কৰবা মেক্ৰোটো আমাৰ কি প্ৰগ্ৰাম লেংগুৱেজৰ ওপৰত ষ্টাৰ্ট হয় যিখন আমাৰ বেছিক আছে প্ৰগ্ৰামটো সাপোজ তুমি ধৰি লোৱা যে তোমাৰ প্ৰগ্ৰামটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ইয়াৰ পৰা ষ্টাৰ্ট হ'ল যেতিয়া তোমাৰ ষ্টাৰ্ট হ'ব ষ্টাৰ্ট হোৱাৰ লগে লগে ইয়াতে কি থাকিব সাব SUB আৰু ইয়াত যি লিখিব লাগে লিখিলা তুমি লিখাৰ পিছত যেতিয়া তোমাৰ বন্ধ হ'ব তেতিয়া কি হ'ব END এণ্ড সাব SUB এণ্ড সাব মনত থাকিব প্ৰগ্ৰাম এটা ষ্টাৰ্ট হয় সাবৰ দ্বাৰা আৰু আমাৰ প্ৰগ্ৰামটো কি হয় এণ্ড কিহৰ দ্বাৰা হয় সাব এণ্ড এই ইয়াতে দি আছে প্ৰগ্ৰাম ষ্টাৰ্ট বিগিনিং সাব আৰু এণ্ডিং আমাৰ কি হয় বিগিনিং সাব এণ্ডিং এণ্ড সাব বাই ডিফল্ট মেক্ৰো সেভ ইন দ্য বাই ডিফল্ট আমাৰ মেক্ৰোটো ক'ত সেভ হয় তোমালোকে জানা বাই ডিফল্ট আমাৰ ক'ত সেভ হ'ব ষ্টেণ্ডাৰ্ড লাইব্ৰেৰীত আমাৰ কি হ'ব আমাৰ সেভ হয় যিখন আমাৰ ওপৰত থাকে যে ইয়াতে এক নম্বৰত যিখন আছিল ইয়াতে ষ্টেণ্ডাৰ্ড লাইব্ৰেৰী ওপেন হৈ যায় অট'মেটিক তাতো আমাৰ সেভ হয় অট'মেটিকলি লোড হয় তাতো আমাৰ সেভ হৈ থাকে এইখন আছিল তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আৰু আছে ট্ৰু এণ্ড ফলছ এটা চোৱা অপশ্যন কেইটা আমি দিয়াই আছে ইয়াতে হাইলাইট কৰি দিছোঁ এইখিনি আমাৰ দিয়া আছে ভিডিওটো ভাল লাগিলে শ্বেয়াৰ কৰিবা লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবা নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডৰ ওচৰত শ্বেয়াৰ কৰিবা যাতে সিহঁতে মানে পঢ়ি তোমালোকৰ সহায় লৈ কিনে যাতে পঢ়িব পাৰে কুৱেশ্যন নম্বৰ চি ষ্টেট whether the following statement true and false মানে তলত যিখন দিয়া আছে ষ্টেটমেণ্ট কেইটা শুদ্ধ নে অশুদ্ধ তোমালোকৰ ওলাব লাগে so a macro a group of instruction এটা কি দিছে a macro is a group of instruction execute of single instruction execute কি কৰে single instruction এটো হসা না মিছা তোমালোকৰ অপচন কেইটা মই ৰেড কালাৰ মই হাইড কৰি ৰাখিছো so ইয়াত আমাৰ কি হ'ব ইয়াত আমাৰ ফলছ হ'ব কাৰণ এটা গ্ৰুপ অফ ইনষ্ট্ৰাকচন কথা কৈছে গ্ৰুপ অফ ইনষ্ট্ৰাকচন কথা কৈছে এই কাৰণ আমাৰ কি হ'ব ফলছ হ'ব আনসাৰ ফলছ কুৱেশ্যন নম্বৰ 2 the once macro once create a macro can be used any number of time মানে যদি আমি এবাৰ মেক্ৰোটো কি কৰো ৰেকৰ্ড কৰো আমি যি কোনো টাইমত কি কৰিব পাৰো আমি ইউজ মানে ৰান কৰিব পাৰো হসা না মিছা এটো তোমালোকে ভাবিলা এটো আমাৰ কি হ'ব শুদ্ধ হ'ব কাৰণ আমাৰ যিখন আমাৰ মেক্ৰো থাকিব তোমাৰ এবাৰ কৰাৰ পিছত আকৌ নেক্সট টাইম কৰিব লাগিব নেক্সট টাইম কৰিব নহয় এবাৰ কৰিলে হৈ যায় সেই কাৰণে তো মেক্ৰোটো ৰেকৰ্ড কৰি যেনেকৈ আমি ভিডিও ৰেকৰ্ড কৰি ৰাখো Question number 3 by default the macro recording feature turn on এটো কি হয় by default a macro যিখন তোমাৰ কি যে ফেচাৰ থাকে বেলে কি থাকে টাৰ্ন অন হৈ থাকে না অফ হৈ থাকে তোমালোকৰ অফ হৈ থাকে by default কি থাকে অফ থাকে ইয়াতে কি দিছে অন দিছে সেই কাৰণে আমাৰ কি হ'ব ফলছ Question number 4 it is not possible to stop recording a macros মানে এটো পসিবল নহয় মানে মেক্ৰোটো ষ্টপ কৰিবলৈ যদি মেক্ৰোটো পসিবল নহয় তাহলে আমাৰ কি হ'ব চলিয়ে থাকিব মেক্ৰোটো ৰেকৰ্ডিং এই কাৰণ আমাৰ কি হয় ইয়াতে আমাৰ অপচনটো কি হ'ব অপচন হ'ব ফলছ এটো পসিবল হয় সৰি ইয়াতে ট্ৰু দি আছে এটো ট্ৰু নহয় এটো আমাৰ কি হ'ব ফলছ হ'ব কোৱেশ্চন নম্বৰ 5 every macro should be give a unique name যি কোনো এটা মেক্ৰো তুমি ৰেকৰ্ড কৰিবা ইউনিক নেম মানে বেলেগ নাম দিব লাগিব এটা মেক্ৰো ৰেকৰ্ড কৰিলা নেক্সট টাইম আৰু এটা কৰিবা তো বেলেগ নাম দিব নেক্সট টাইম আৰু এটা কৰিবা বেলেগ নাম দিব তাতে দুটা বা তিনটা মানে দুটা যাতে মেক্ৰো নেম সেম হ'ব নোৱাৰে এটো কি হয় আমাৰ শুদ্ধ হয় কাৰণ ইউনিক নামটো দিব লাগে ইউনিক মানে এটা নাম মানে এবাৰ ইউজ কৰিব পাৰি নেক্সট টাইম দিব নোৱাৰে আৰু নামৰ মধ্যে স্পেচ দিব নোৱাৰি ফাৰ্ষ্ট যদি ষ্টাৰ্ট হ'ব কোনো নাম্বাৰ থাকিব নোৱাৰে আমাৰ কি হ'ব লাগিব প্লাস আমাৰ এলফাবেট বা ক্যাৰেক্টাৰ হ'ব লাগিব Question number 6 a macro once create can be edit later যদি এবাৰ ৰেকৰ্ড কৰিলো মেক্ৰো ৰেকৰ্ড কৰাৰ পিছত আমি কি কৰিব এডিট মানে কিবা চেঞ্জ কৰিব পাৰো শুদ্ধ এইখিনি আমাৰ কি হ'ব শুদ্ধ এটা আমাৰ কি আছে কোৱেশ্চন নম্বৰ 4 যিখন আছিল এইটো তোমাৰ কি হ'ব ফলছ হ'ব ট্ৰু লিখা আছিল সৰি এটা আমাৰ ফলছ হ'ব লাগিব ইয়াৰ পিছত আহিলে আৰু লং কোৱেশ্চন answer the following question তলত দিয়া কোৱেশ্চন বিলাক কি দিব answer দিব what is macro give any real life situation where they can be used যিকোনো ৰিয়েল লাইফৰ সিচুৱেচন আমি ইউজ কৰো কিহৰ কাৰণে ইউজ কৰো এটা কি আছে a macro is a single instruction that executes set of instruction মেক্ৰোটো কি সিঙ্গেল একটা ইনস্ট্ৰাকচন হয় যি তুমি লিখাৰ পিছত তুমি সেভ কৰি ৰাখিব পাৰা নেক্সট টাইম তোমাৰ যাতে বাৰবাৰ ৰিপিট কৰিব লিখাটো ৰিপিট কৰিব নালাগে তাৰ পিছত এ মেক্ৰো ৰেকৰ্ড ইজ সিকোয়েন্স অফ একচন মানে এটাৰ পিছত আৰু এটা তুমি কি কৰিবা ৰেকৰ্ড কৰি ৰাখিব পাৰা and then run as per the requirement anytime তুমি যেতিয়া লাগে তোমাৰ যেটো মেক্ৰো তুমি তেতিয়াই ৰান কৰিব পাৰিবা to real life situation where
উই ক্যান ইউজ কি কৰিব পাৰি ফাৰ্ষ্টত আমাৰ ডাটা এণ্ট্ৰিত কামত আমি কৰিব পাৰি তাৰপিছত ডকুমেণ্ট ফৰ্মেটিং ডকুমেণ্ট কিবা এটা ফৰ্মেট কৰিছা তোমাৰ বাৰে বাৰে কৰিব নালাগে এবাৰ তুমি ৰেকৰ্ড কৰিলে হৈ যাব ৰিপিট ফৰ্মুলা তোমাৰ যিকোনো এটা ফৰ্মুলা বাৰে বাৰে ৰিপিট কৰিব লাগে কিন্তু ইয়াতে কি কৰিলে মেক্ৰ' ৰেকৰ্ড কৰিলে কি কৰিব নালাগে বাৰে বাৰে এইটো ফৰ্মুলা ৰিপিট কৰিব নালাগে কুৱেশ্যন নম্বৰ 2 লিষ্ট এনি একশ্যন ডেট আৰ নট ৰেকৰ্ডেড মেক্ৰ' আমি যিটো আমাৰ একশ্যন মেক্ৰ'ত ৰেকৰ্ড কৰিব নোৱাৰোঁ অপেনিং উইণ্ডো তুমি যেতিয়া অপেনিং উইণ্ডো কৰিব নোৱাৰোঁ অপেন তুমি মেক্ৰ' ৰেকৰ্ড কৰি অপেন উইণ্ডো কৰিব পাৰিবা কেতিয়াও নহয় উইণ্ডোজ সুইচিং এটা উইণ্ডোজৰ পৰা এটা উইণ্ডোজ চুইচ কৰা বা মাউছ কাৰ্চাৰ মাউছ কাৰ্চাৰ কোনফালে তোমাৰ মুভ হ'ব তুমি এইটো দেখাব নোৱাৰিবা কুৱেশ্যন নম্বৰ 3 হাউ ইজ লাইব্ৰেৰী অফিচ মেক্ৰ' ডিফাৰেঞ্চ ফ্ৰম মেক্ৰ' লাইব্ৰেৰী অফিচ মেক্ৰ' আৰু যিখন তোমাৰ কি হয় মেক্ৰ' থাকে এইটো কি ডিফাৰেঞ্চ হয় চ' ইয়াতে কি দি আছে লাইব্ৰেৰী অফিচ মেক্ৰ' ইয়াতে দি আছে মেক্ৰ' চ' দিছ লাইব্ৰেৰী অফিচ বইল্ড ইন লাইব্ৰেৰী মানে কি হয় ইন বইল্ড মানে লাইব্ৰেৰী অফিচটো ক'ত থাকে তোমাৰ অলৰেডি কি হৈ থাকে তাতে বনোৱাই থাকে আৰু দিছ ইজ ডিফাইন লাইব্ৰেৰী ইউজাৰ ডিফাইন মানে কি হয় মানে নিজে বনাই ইউজাৰ তুমি যেতিয়া কম্পিউটাৰ ইউজ কৰিছা তুমি মেক্ৰ'টো ৰেকৰ্ড কৰি বনাব পাৰিবা দিছ লাইব্ৰেৰী কণ্টেণ্ট ইন বইল্ড মেক্ৰ' হুইচ কেন নট বি চেঞ্জ যিটো তোমাৰ মেক্ৰ'টো থাকে অলৰেডি লাইব্ৰেৰীত তুমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰিবা আৰু যেতিয়া তুমি নিজে কৰিলা কিবা ভুল হ'ল তুমি চেঞ্জ কৰিব পাৰিবা সেইকাৰণে কি আছে দিছ লাইব্ৰেৰী কণ্টেণ্ট মেক্ৰ' ৰেকৰ্ডিং বাই দ্য ইউজাৰ হুইচ কেন বি চেঞ্জ এনি টাইম যিকোনো টাইমত তুমি চেঞ্জ কৰিব পাৰিবা লাগিলে তুমি বহীতেখিনি লিখি ৰাখিবা পাৰিলে এবাৰ দুবাৰ ভিডিঅ'টো চাই ল'বা তোমালোকৰ একেবাৰে সহজ হ'ব ডিফাৰেঞ্চ বিটুইন প্ৰি ডিফাইন ফাংচন ইন চেল এণ্ড মেক্ৰ' এজ ফাংচন প্ৰি ডিফাইন ফাংচন মেক্ৰ' ফাংচন যিখন থাকে ডিফাৰেঞ্চটো কি হয় প্ৰি ডিফাইনটো কি থাকে দিছ আৰ বইল এনি লাইব্ৰেৰী ফাংচন তোমাৰ লাইব্ৰেৰী ফাংচনটো দিয়া থাকে প্ৰি মানে আগৰ দিয়া আছে দিছ আৰ ইউজাৰ ডিফাইন ফাংচন মানে কি হয় মেক্ৰ'টোকে ইউজাৰ ডিফাইন ফাংচন হয় ইট ইজ নট ইনভলভ এনি প্ৰগ্ৰাম লেংগুৱেজ যিখন প্ৰি ডিফাইন থাকে কোনো ধৰণৰ প্ৰগ্ৰাম লেংগুৱেজৰ লগত ৰিলেটেড নহয় আৰু ৰিলেটেড হয় মানে কোনো প্ৰভাৱ নপৰে ইয়াতে ইট ইজ ইনভলভ ৰাইটিং দ্য কোড অফ বেচিক মানে ইয়াতে কি কৰিব লাগে তোমাৰ কোড লিখিব লাগিব বা কিবা লিখি ৰেকৰ্ড কৰিব লাগিব ইট কেন নট বি এডিট অৰ চেঞ্জ ইয়াতে কোনো ধৰণৰ এডিট বা চেঞ্জ কৰিব নোৱাৰি প্ৰি ডিফাইনত ইয়াতে ইট কেন বি এডিট এণ্ড চেঞ্জ এডিট বা চেঞ্জ কৰিব পাৰি কুৱেশ্যন নম্বৰ 5 লিষ্ট দ্য ৰুল শুড বি কিপ দ্য মাইণ্ড হুইল নেমিং মেক্ৰ' ইয়াতে কি কৈছে তোমালোকৰ যিখন নেমিং মেক্ৰ' যেতিয়া তুমি মেক্ৰ'টো ৰেকৰ্ড কৰিবা তোমাৰ কি কি মাইণ্ডত থাকিব লাগিব দ্য ৰুল ডেট শুড বি কিপড মাইণ্ড হুইল নেমিং মেক্ৰ'জ ইয়াতে 1 নম্বৰত কি দি আছে 1 নম্বৰত দি আছে নেম শুড বিগিন উইথ লেটাৰ নামটো কি হ'ব বিগিনিং আমাৰ কি হ'ব আৰম্ভণিত লেটাৰৰ দ্বাৰা ষ্টাৰ্ট হ'ব ইয়াত আমাৰ কি দি আছে লেটাৰ 2 নম্বৰত কি দি আছে চোৱা ইয়াত আমাৰ লেটাৰ হ'ব লাগিব 2 নম্বৰ কি দি আছে নেম শুড নট বি কণ্টেণ্ট স্পেচ নেমৰ মাজত কেতিয়াও স্পেচ হ'ব নোৱাৰে নেম শুড নট বি কণ্টেণ্ট স্পেচিয়েল কেৰেক্টাৰ নহ'ব এক্সেপ্ট আণ্ডাৰলাইন কিন্তু আণ্ডাৰলাইনটো তোমাৰ কি কৰিব একচেপ্ট কৰিব ইয়াৰ বাহিৰতো কোনো দিব নোৱাৰিবা কুৱেশ্যন নম্বৰ 6 গিভ এনি ওৱান এডভান্টেজ অফ মেক্ৰ' যিকোনো এটা এডভান্টেজ দিব দিছে এই মেক্ৰ' অট'মেটিকলি ৰিপিট টাস্ক মানে কি হয় কাম মানে মেক্ৰ'টো অট'মেটিক তোমাৰ যিখন কাম কৰিছে অট'মেটিক ৰিপিট হৈ থাকিব ছেভ টাইমটো ছেভ কৰিব ইনক্ৰিজ এফিচিয়েঞ্চি এণ্ড কনচিষ্টেঞ্চি আৰু এফিচিয়েঞ্চি আৰু কনচিষ্টেঞ্চি তোমাক কি হ'ব ইনক্ৰিজ কৰিব আজিলৈকে তোমালোকৰ এইখিনি আছিল গোটেইখিনি কুৱেশ্যন পেপাৰ তোমালোকৰ বুজাই দিছোঁ আৰু তোমালোকৰ যদি আৰু কিবা কনফিউজন আছে কমেণ্ট কৰিবা আৰু ভিডিঅ'টো তোমালোকে প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰিবা আৰু ফ্ৰেণ্ডৰ ওচৰলৈ তোমালোকে শ্বেয়াৰ কৰি দিবা যাতে সিহঁতে পঢ়ি কিনে ভাল পায় আৰু তোমালোকে কমেণ্ট কৰিবলৈ নাপাহৰিবা আজি কেনেকুৱা লাগিল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ